আজি গম পালোঁ ইয়াতে টুনিয়াপাৰত এই নদীটোৰ ইয়াতে এটা পাৰা আছে শান্তিপাৰা বুলি। ইয়াতে এজন কৰ মানুহ কি মানুহ তেওঁ মৌলানা বুলি কৈছে চবে। তেওঁ আহি ইয়াতে ঘৰ বনাইছে, দেখিছোঁ ইয়াতে একদম ভালকৈ মানে পকী ঘৰ বনাইছে। অথচ তেওঁৰ এই মাটিৰ কাগজ আছে নে নাই, তেওঁলোকে ক'ৰ পৰা আহি বহিছে ইয়াত, তেওঁলোকৰ ভোটাৰ কাৰ্ড আধাৰ কাৰ্ড এইবিলাক কি ওচৰে পাঁজৰে মানুহে ইমান এটা আগতে খবৰ লোৱা নাই। কিন্তু তেওঁ এতিয়া যিবিলাক কাম কৰি আছে, নদীও দখল কৰাৰ চেষ্টা কৰি আছে। মাটিটো দখল কৰিছে আগতে, এতিয়া নদীও এৰা নাই তেওঁলোকে। আৰু ওচৰে পাঁজৰে যিমান মাটি আছে চব তেওঁৰ বুলি কৈ তেওঁ নিজে তাত ঘৰ বনাই আছে, তাতে মাটি পেলাই আছে। JCB লগাইছে, এই JCBয়ে কাম কৰিছিল যোৱাকালি। ইয়াতে নদীটোৰ পথে পৰিৱৰ্তন কৰি দিছিল টুনিয়া নদীটোৰ। তো আজি ৰাইজে ওলাই আহিছে, গাঁৱৰ ৰাইজে ধৰাত তেওঁ এইটো আকৌ ঠিক কৰাৰ কাৰণে লাগিছে। এতিয়া JCBয়ে এইটো ঠিক কৰি আছে। এতিয়া চৰকাৰৰ ওচৰত এইটোৱে আগ্ৰহ যে তেওঁলোকে সোনকালে এইটো কি আছে তদন্ত কৰি পেলাই মানুহজনৰ ঘৰৰ এইটো প্ৰমাণ আছেনে নাই, নথি ইয়াতে কেনেকৈ তেওঁ মাটিটো কিনিলে, কাৰ পৰা কিনিলে, কোনে তেওঁক মাটিটো দিলে, এইটোৱে এটা ডাঙৰ কথা। এই মাটিখিনিতো আচলতে তদন্ত হ'ব লাগে। এই মাটিটো কাৰ, আৰু মাটি যদি চৰকাৰী হয় তেতিয়াহ'লে চৰকাৰে ইয়াত উচিত ব্যৱস্থা কৰিব লাগে। আৰু এনেকুৱা অবৈধ ঘৰ যদি বনাইছে এইবিলাক ভাঙি দিব লাগে অতি শীঘ্ৰে। তেওঁৰ কাষতে আৰু এটা শুনিছোঁ দোকানো আছে, এজনৰ মানে লোহা লক্কৰৰ দোকান আছে। এইটোতো একেবাৰে অবৈধ, তাতে কোনো পাৰ্মিশ্যন নাই তেওঁক এইটো খালী কৰিবলৈ আজি কৈছে। অলৰেডি 7 দিনৰ সময় দিয়া হৈছে, অতি শীঘ্ৰে এইটো খালীও হ'ব লাগে। ঘৰ নাছিলে, একো নাছিলে, আৰু নদীটোত বহুত পানী হয়। অথচ ইয়াতে নদী যদি ঠিক কৰা যায় তো ইয়াৰ ধৰ্মীয়ভাৱেও মানুহবিলাকে উপকৃত হ'ব। তেওঁলোকৰ নিজৰ আস্থা আৰু বিশ্বাসৰ কাৰণে তেওঁলোকে যি পূজা পাৰ্বণ কৰে সেইটো তেওঁলোকে ভালকৈ কৰিব পাৰিব। এইটোৱে এইবিলাক মানুহ চাওক, এইবিলাকৰ তথ্যটো সাধাৰণ মানুহে বিচাৰ কৰিব নোৱাৰে। কৰ মানুহ কি মানুহ, তেওঁলোকৰ কি মানে প্ৰমাণ পত্ৰ কি আছে, এইবিলাক চৰকাৰে কৰিব লাগিব। কিন্তু ইয়াতে কিছু মানুহ আছে যিবিলাক মানে পাট্টা মাটি আছে, আৰু কিছু মানুহৰ এতিয়ালৈকে পাট্টা হোৱা নাই। মই শুনিছোঁ তেওঁলোকে অবৈধভাৱে ইয়াতে আছে, ৰেগুলাৰ মাটিও হয় আৰু চৰকাৰৰ খাছ লেণ্ডো হয়।